নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এটা খবৰ জনাবলৈ আহিছোঁ, যিটো খবৰ মই ওপৰৰ পৰা পাইছোঁ। আপোনালোকক সেই ওপৰৰ পৰা খবৰটো পোৱাৰ কাৰণে আপোনালোকক জনাবলৈ আহিছিলোঁ, কাৰণ ময়ো এনেকুৱা ভুক্তভোগী আছিলোঁ যে আপোনালোকৰ নিচিনা ময়ো এটা টাইমত এনেকৈ ৰানিং কৰি মানে কি বহুত কষ্ট কৰি চাকৰিটো পাইছোঁ। আপোনালোকে যেনেকৈ এতিয়া কষ্ট কৰি আছে, ষ্ট্ৰাগল কৰি আছে, তেনেকৈ মই চাকৰিটো পাইছোঁ। কাৰণ তেনেকুৱা টাইমতো আমাক বহুত ইউটিউবাৰে মানে মিছা তথ্য দিছিলে। সেইকাৰণে মানে মই মিছা তথ্য এতিয়া বেয়া পাওঁ। কিছুমান ইউটিউবাৰে বহুতে এতিয়াও দি থাকে। আপোনালোকৰ এডমিটটোৰ কথা ক'বলৈ মই ওলাম। এডমিটটো আপোনালোকৰ দুদিনমান দেৰি হ'ব, বেছি সোনকালে আহিব বুলি আশা নকৰিব। মই যিটো গম পোৱা মতে আপোনালোকৰ জুন জুলাই তেনেকুৱা এডমিটটো ৰিলিজ কৰিব। কাৰণ এতিয়াতো ইলেকশ্যনো আহিছে, ইলেকশ্যনৰ কাৰণে আৰু দেৰি কৰিব। আৰু চৰকাৰৰ কি ৰাজকোষত পইচাও তেনেকুৱা অলপ অসুবিধা হৈ আছে। সেইটো কাৰণে এডমিটটো দুদিনমান ডিলে হ'ব পাৰে। সেইকাৰণে যে নিজৰ মনোভাৱটো নাভাবিব যে ইণ্টাৰভিউ নহ'ব, নহয় ইণ্টাৰভিউ হ'বই। মনোবলটো আপোনালোকৰ যিটো মনোবল আছে সেইটো কেতিয়াও নাভাঙিব। কাৰণ যদি আপুনি এবাৰ মনোবলটো ভাগিল ন, সেইটো জছতে যদি আপুনি চাকৰিটো ল'ব নোৱাৰিলে পিছত আৰু চাকৰিটো ল'ব নোৱাৰিব। আৰু সেই তেনেকুৱা মনোবল আমাৰো ভাঙিছে। আমাৰ 3বাৰ ইণ্টাৰভিউ হৈছে, 3বাৰ ইণ্টাৰভিউ হোৱাৰ পিছতহে আমি চিলেক্ট হৈছোঁ। সেইকাৰণে কেতিয়াও আপোনালোকে মনোবলটো নাভাবিব যে ইণ্টাৰভিউ নহ'ব, নহয় ইণ্টাৰভিউ হ'ব, কিন্তু দুদিন দেৰি হ'ব পাৰে, কিন্তু আপোনালোক সফল হ'ব না। সেইটো মেইন কথা। দুদিন দেৰি হওক, লাগে ভালকৈ সফল হ'ব। সেইটো কাৰণে আপোনালোকে হাৰ নামানিব। এতিয়াও প্ৰেক্টিচ কৰি আছে যদি কৰক। বেছি হাৰ্ডকৈ নকৰিলেও এটা মিডিয়াম টাইপত আপোনালোকে এতিয়াও প্ৰেক্টিচটো ৰাখক। পঢ়া শুনাটো ক্লিয়াৰ ৰাখক। ৰানিংটো লাগে কমকৈ হ'লেও অলপ যিমানখিনি পাৰে আৰু অলপকৈ প্ৰেক্টিচটো কৰি থাকক। কাৰণ ইণ্টাৰভিউ আপোনালোকৰ দুদিনমান দেৰি হ'ব, কিন্তু হ'ব যেন ফিক্স। ধন্যবাদ।